ভিডিঅ'ত দেখুওৱা ধৰণে ষ্টেটাছ আপুনি যদি এডিট কৰিব বিচাৰে তেনেহ'লে এলাইট মোশ্যন এপছটো ব্যৱহাৰ হ'ব। আপোনালোকে যদি এলাইট মোশ্যন নিউ ভাৰ্চন এপছটো ডাউনলোড কৰা নাই তেনেহ'লে ডাউনলোড কৰি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত তলত যিটো প্লাছটো ক্লিক কৰি 4/5টো চিলেক্ট কৰি ল'ব। ৰেজুলেশ্যনটো 1080p কৰি ল'ব। ফ্ৰেমত 30 পিক্স কৰি বেকগ্ৰাউণ্ড ব্লেক কৰি ল'ব। ক্ৰিয়েট প্ৰজেক্টত যাব। ক্ৰিয়েট প্ৰজেক্টত গৈ তলত যিটো প্লাছটো ক্লিক কৰি অডিঅ'টো লৈ ল'ব। কোনটো অডিঅ'ত আপুনি ভিডিঅ' বনাব মই ভিডিঅ'ৰ পৰা এক্সট্ৰেক্ট কৰি ল'ম। আপুনি যদি ভিডিঅ'ৰ পৰা এক্সট্ৰেক্ট কৰি ল'ব বিচাৰে তেনেহ'লে মিডিয়াত যাব। ভিডিঅ'টো লৈ ল'ব। ভিডিঅ'টো লোৱাৰ পিছত ভিডিঅ'টো এবাৰ ক্লিক কৰিব। ওপৰত যিটো 3 ডট আছে 3 ডটটো ক্লিক কৰি তলত যদি এক্সট্ৰেক্ট অডিঅ' লিখা থাকিব সেইটো এবাৰ ক্লিক কৰি ভিডিঅ'টো ডিলিট কৰি দিব। তাৰপৰা ফটোখন লৈ ল'ব। কোনখন ফটোত আপুনি এডিট কৰিব তলত যিটো প্লাছটো ক্লিক কৰি মিডিয়াত গৈ ফটোখন লৈ ল'ব। ফটোখন লোৱাৰ পিছত ওপৰত যদি 3 ডট আছে 3 ডটটো ক্লিক কৰি ফিল কম্প'জিশ্যন এৰিয়া লিখা থাকিব সেইটো এবাৰ ক্লিক কৰি দিব। তাৰ গানটোৰ শেষত যাব। শেষত গৈ ফটোখন যোনখন ফটো লৈছিলে সেইখন এবাৰ ক্লিক কৰিব। ক্লিক কৰি ছেকেণ্ড অপশ্যন যিটো ট্ৰিম অপশ্যন আছে সেইটো ক্লিক কৰি ভিডিঅ'টো অকণমান চাৰ্জ কৰি ল'ব। তো ফটোখনত ক্লিক কৰিব। ফটোখনত ক্লিক কৰি তলত যিটো ইফেক্ট আছে ইফেক্টটো ক্লিক কৰিব। এড ইফেক্টত যাব। এড ইফেক্টত গৈ ব্ৰাইটনেছ আৰু কণ্ট্ৰেক্ট বুলি লিখা থাকিব এইটো এবাৰ এইটো ওপৰতো চাৰ্চ কৰিলে পাব। ব্ৰাইটনেছ BRI এনেকৈ লিখি দিলে আহি যাব ওপৰত। ষ্টাৰ্ণাল ছেটিঙত যাব। ষ্টাৰ্ণাল ছেটিঙত গৈ ব্ৰাইটনেছটো অলপ কমাই দিব। কমোৱাৰ পিছত কণ্ট্ৰাষ্টটো অলপ বঢ়াই দিব। আপোনাৰ ফটো মতে নিজে ৰাখি ল'ব। তো আকৌ এবাৰ ক্লিক কৰিব। ইফেক্টত যাব। এড ইফেক্টত যাব। তো ইয়াত লিখা থাকিব ডিষ্ট্ৰিবিউশ্যন ৱেব লিখা থাকিব সেইটো ক্লিক কৰিব। ইয়াত এটা ইফেক্ট থাকিব ফ্ৰেক্টেল ৱেব বুলি এইটো ক্লিক কৰিব। ক্লিক কৰি ষ্টাৰ্ণাল ছেটিঙত যাব। ষ্টাৰ্ণাল ছেটিঙত গৈ ফ্ৰেক্টেল ৱেব যিটো লৈছিলে ইফেক্ট সেইটো এবাৰ ক্লিক কৰি অ'পেন কৰিব। অ'পেন কৰি ফটোখনৰ ফাৰ্ষ্টত এটা প্লাছ দিব। কিনাৰ যিটো প্লাছ আছে সেইটো এবাৰ ক্লিক কৰিব। ক্লিক কৰি ফটোখন একেবাৰে লাষ্টত যাব। লাষ্টত গৈ এইটো যিটো ওপৰত বাঢ়ি আছে সেইটো একেবাৰে লাষ্টত লৈ যাব। ইফেক্টৰ একদম লাষ্টত লৈ যাব লাইনটো। তাৰপিছত তলত যিটো মেগনিটিউড লিখা থাকিব এটা ইফেক্ট সেইটোত যাব। সেইটোত গৈ এইটো অলপ কমাই দিব। 0.025 কৰি ল'ব। তাৰ বেক যাব। এবাৰ বেক গৈ আকৌ ফটোখনত ক্লিক কৰিব। ক্লিক কৰি ইফেক্টত যাব। এড ইফেক্টত যাব আৰু ওপৰত চাৰ্চ কৰিব চিম্পল চিম্পল ছাটিৰফ্লেট বুলি এটা ইফেক্ট থাকিব সেইটো এবাৰ ক্লিক কৰিব। ক্লিক কৰি ষ্টাৰ্ণাল ছেটিঙত যাব আৰু যিটো চিম্পল ইফেক্ট লৈছিলে সেইটো এবাৰ ক্লিক কৰিব। ক্লিক কৰি ফটোখনত ফাৰ্ষ্টত এটা প্লাছ দিব। প্লাছ দি ফটোখন একেবাৰে শেষত আহিব। শেষত আহি আৰু ৱাইটো লিখা আছে ৱাইটোত এবাৰ ক্লিক কৰি ল'ব। ক্লিক কৰি এইটো এনেকৈ 1000 বঢ়াই দিব। 1000 কৰি দিব। তাৰ এবাৰ বেক যাব। বেক যোৱাৰ পিছত তলত ইফেক্ট আছে ইফেক্টটো ক্লিক কৰিব। ক্লিক কৰি আকৌ এড ইফেক্টত যাব। এড ইফেক্টত গৈ তলত যিটো অৰ্ডাৰ লিখা আছে অৰ্ডাৰটো ক্লিক কৰিব আৰু ওপৰত চেনেল ৰেমাপ বুলি লিখা আছে RGB সেইটো ক্লিক কৰিব। ক্লিক কৰি ষ্টাৰ্ণাল ছেটিঙত যাব আৰু যিটো লৈছিলা RGB সেইটো এবাৰ ক্লিক কৰি অ'পেন কৰিব। থাৰ্ড নম্বৰ অপশ্যনত যিটো আছে B সেইটো ৱাই কৰি দিব। আপোনাৰ ফটোখনৰ মতে যিকোনো এটা ৰাখিব পাৰে। জিও ৰাখিব পাৰে। ৱাইও ৰাখিব পাৰে। মই ৱাইটো ৰাখি লৈছোঁ। তাৰপিছত তলত যিটো প্লাছটো ক্লিক কৰি ইয়াত ছেভ এখন ল'ব। ছেকেণ্ড অপশ্যন যিটো ছেভ আছে সেইখন ক্লিক কৰি ওপৰত যিটো 3 ডট আছে 3 ডটটো ক্লিক কৰি ফিল কম্প'জিশ্যন এৰিয়া কৰি ল'ব। কালাৰত যাব। কালাৰত গৈ থাৰ্ড নম্বৰ অপশ্যনত যিটো আছে সেইটো পৰা ক্লিক কৰিব আৰু ভিডিঅ'টো দেখুওৱা ধৰণে এনেকৈ কালাৰটো মিলাই ল'ব। আৰু ছেকেণ্ড অপশ্যনত যিটো হোৱাইট কালাৰটো আছে সেইটো পৰা ক্লিক কৰিব। ক্লিক কৰি ইয়াৰ স্কাই কালাৰটো লৈ ল'ব। স্কাই কালাৰটো লোৱাৰ পিছত 2 নম্বৰ অপশ্যনত যিটো আছে সেইটো পৰা ক্লিক কৰি ইয়াৰ কালাৰটো ডাৰ্ক কৰি দিব আৰু ফাৰ্ষ্টত যিটো ব্লেক কালাৰ আছে সেইটো ক্লিক কৰিব। ছেকেণ্ড অপশ্যনত যিটো কালাৰ অপশ্যন আছে সেইটো ক্লিক কৰি ওপৰত যিটো বিন্দু সেইটো একেবাৰে তলত কমাই নিব এনেকৈ। তো এইটো পজিশ্যনটো এনেকৈ ভালকৈ মিলাই ল'ব। তো ভিডিঅ'টো শেষত যাব। শেষত গৈ যিখন ছেভ লৈছিলে সেইখন বা ক্লিক কৰি ছেকেণ্ড অপশ্যনৰ যিটো ট্ৰিম অপশ্যন আছে সেইটো ক্লিক কৰি ভিডিঅ'টো অকণমান চাৰ্জ কৰি ল'ব। তাত তলত যিটো প্লাছটো ক্লিক কৰিব। মই হোৱাইট কালাৰ স্কিন দিয়া আছে মিডিয়াত গৈ সেইখন লৈ ল'ব। দি আছে ডিছক্ৰিপশ্যনত সেইখন লৈ এনেকৈ পজিশ্যনটো ভালকৈ মিলাই ল'ব।
তাৰ ভিডিঅ'টো শেষত যাব শেষত গৈ যিখন হোৱাট স্ক্ৰীনখন লৈছিলে সেইখন ক্লিক কৰি সেকেন্ড অপশ্যনত যিটো ট্ৰিম অপশ্যন আছে সেইটো ক্লিক কৰি ভিডিঅ'টো সমান চাৰ্জ কৰি ল'ব তাৰ ফাৰ্ষ্ট লিৰিক্স লিখি ল'ব তলত যিটো প্লাছ আছে প্লাছত ক্লিক কৰি ডবল টেক্সটত গৈ ফাৰ্ষ্ট লিৰিক্সত টাইপ কৰি ল'ব টেক্সটটো লিখি ওপৰত যিটো কালাৰ অপশ্যন আছে কালাৰ অপশ্যনত যাব ব্লেক কালাৰ সৰু লৈ ল'ব পাৰে মই ৰেড কালাৰটো লৈ ল'ম ৰেড কালাৰটো লোৱাৰ পিছত ওপৰত যিটো 18 pt লিখা আছে সেইটো চাইজটো অলপ এনেকৈ অলপ বঢ়াই দিব বঢ়োৱাৰ পিছত ৰেগুলাৰ গৈ ইয়াৰ যিটো ফন্ট সেইটো চেঞ্জ কৰি ল'ব সব সকলোবিলাক দিয়া আছে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সকলোবিলাক ডাউনলোড কৰি ইয়াত ইম্পৰ্ট কৰি ল'ব ওপৰত যিটো 3 লাইন আছে 3 লাইনটো ক্লিক কৰি দিব এনেকৈ তাত যিটো তলত হোৱাইট স্ক্ৰীনখন লৈছিলে সেইখন এনেকৈ মাজত লৈ আনিব টেক্সটটো ওপৰত যিটো ৰাইট চিন আছে সেইটো ক্লিক কৰিব আৰু তলত বৰ্ডাৰ এণ্ড শ্যাডো লিখা থাকিব সেইটো ক্লিক কৰি ষ্ট্ৰকটো অন কৰি দিব তাৰ যিটো কালাৰ আছে ষ্ট্ৰকটোত ব্লেক কালাৰ থাকিব সেইটো ক্লিক কৰি যিটো টেক্সটৰ কালাৰ লৈছিলে সেইটো সিলেক্ট কৰি ইয়াত ক্লিক কৰি দিব মোৰ ৰেড কালাৰ আছিল সেইটো মই ৰেড কালাৰটো লৈ ল'ম তাৰ লিৰিক্সটো কৰলৈকে গাইছে শুনি ল'ব মোৰ ফাৰ্ষ্ট লিৰিক্স ইয়াতে খতম হৈছে আপোনাৰ যদি এনেকুৱা আগবাঢ়ি আছে কাট কৰিবৰ কাৰণে লিৰিক্সটো ক্লিক কৰিব আৰু 4 নম্বৰ অপশ্যনত যিটো কাট অপশ্যন আছে সেইটো ক্লিক কৰি লিৰিক্সটো কাট কৰি ল'ব তাৰ ইয়াত ইফেক্ট দিব লাগিব লিৰিক্সটো ক্লিক কৰিব ক্লিক কৰি তলত ইফেক্ট আছে ইফেক্টটো ক্লিক যাব ইফেক্টত যাব আৰু ডিষ্ট্ৰিবিউশ্যন ৰেপ লিখা থাকিব সেইটোত ক্লিক কৰিব ক্লিক কৰি একেবাৰে লাষ্টত যিটো আছে ৰেপ সেইটোত ক্লিক কৰিব ক্লিক কৰি ষ্টাৰ্ট ছেটিঙত যাব ষ্টাৰ্ট ছেটিঙত গৈ লিৰিক্সৰ ফাৰ্ষ্টত আহিব এটা কিনাৰ ফালে যিটো প্লাছ আছে প্লাছটো ক্লিক কৰিব ক্লিক কৰি অলপ বঢ়াই দিব 1.25 মান কৰি ল'ব আৰু লিৰিক্সৰ মাজত আহি আকৌ এটা প্লাছ দিব প্লাছ দি এইটো একেবাৰে কমাই দিব কমাৰ পিছত তলত আহিব মেগনিটিউড বুলি লিখা থাকিব সেইটোত আহি য'ত মাজত প্লাছ দিছিলা চিম্বল সেইটোত মাজত ৰাখি চিনডাল এটাত আকৌ এটা প্লাছ দিব প্লাছ দি এইটো একেবাৰে কমাই দিব কমাৰ পিছত ফাৰ্ষ্টত আহিব লিৰিক্সটোৰ ফাৰ্ষ্টত আকৌ এটা প্লাছ দিব প্লাছ দি এইটো অলপ এনেকৈ 1.7 মান কৰি দিব তাত আকৌ বেক গৈ ইফেক্টত যাব এড ইফেক্টত যাব ওপৰত চাৰ্চ কৰিব লং শ্যাডো LONG লং শ্যাডো চাৰ্চ কৰাৰ লগে ওপৰত আহি যাব সেইটো ক্লিক কৰিব ক্লিক কৰি ষ্টাৰ্ট ছেটিঙত যাব আৰু যিটো লং শ্যাডো লৈছিলে সেইটো ক্লিক কৰি অপেন কৰিব অপেন কৰাৰ পিছত সাইজটো কমাই দিব এনেকৈ .0.010 মান কৰি ল'ব তো কালাৰটো ক্লিক কৰিব ডাৰ্ক কালাৰটো লৈ ল'ব যেটো কালাৰ লৈছো মই সেইটো ক্লিক কৰি তো যেটো আলফা দেখাছে আলফাটোত আহি এইটো অলপ বঢ়াই দিব এনেকৈ .42.4 কৰি ল'ব তাৰ আমাৰ এনেকৈ ফাৰ্ষ্ট লিৰিক্স হৈ গৈছে সেকেন্ড লিৰিক্স লিখিবৰ কাৰণে যেটো ফাৰ্ষ্ট লিৰিক্স লিখিছিলে সেইটো ক্লিক কৰিব ক্লিক কৰি ওপৰত যেটো কপি অপচন আছে সেইটো ক্লিক কৰিব ক্লিক কৰি কপি লেয়াৰ কৰি আকৌ হেতুতে ক্লিক কৰি পাস লেয়াৰ কৰি দিব এনেকৈ তো ইয়াৰ টেক্সটটো চেঞ্জ কৰিবৰ কাৰণে লেয়াৰ যেটো লিৰিক্স লিখিছিলে সেইটো ক্লিক কৰিব এডিট টেক্সটত গৈ সেকেন্ড লিৰিক্স লিখি ল'ব এনেকৈ সকলোবিলাক লিৰিক্স লিখি ল'ব তাৰ ভিডিওটো যিমান লাগে আছে সিমানখিনি হৈ যাব আমাৰ ভিডিওটো হৈ গৈছে এনেকৈ লিখাৰ পাছত ভিডিওটো সেভ কৰিবৰ কাৰণে ওপৰত যেটো কাৰ্সিন আছে কাৰ্সিনটো ক্লিক কৰিব আৰু তোৰ যদি এক্সপোৰ্ট আছে এক্সপোৰ্টটো ক্লিক কৰি ভিডিওটো সেভ কৰি ল'ব ভিডিও চাই যদি ভালভাৱে লাইক কৰিব কমেন্ট কৰিব আৰু এনে ধৰণৰ নতুন ভিডিও পাই থাকিবৰ কাৰণে বেল আইকন অন কৰিবলৈ নাপাহৰিব